মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। ব'লক আজি এযোৰ মিছো কাপোৰৰ আকৌ এবাৰ ৰিভিউ কৰোঁ। এই কাপোৰযোৰ আছে সেউজীয়া ৰঙত আৰু কাপোৰযোৰত এনেকৈ ধুনীয়াকৈ মাজত সৰু সৰু বুটা বচা হৈ আছে। কাপোৰযোৰৰ ছাইড পাৰিটো ফিক্স আছে, যিটো আকৌ বেলেগকৈ চিলাবলগীয়া নহয়। ছাইড পাৰিটো দেখিছে, বিৰাট ধুনীয়া ছাইড পাৰিটো। আৰু কাপোৰযোৰৰ আঁচলটো হৈছে এইটো। মই দেখুৱাই দিবলৈ ট্ৰাই কৰিম বাৰু। এইটো হৈছে ছাইড পাৰি ধুনীয়াকৈ লাগি আছে আৰু কাপোৰযোৰৰ আঁচলটো এনেকুৱা হ'ব। কাপোৰযোৰ বোৱা কাপোৰ হয় আৰু কাপোৰযোৰ কোমল হয়, খুব ধুনীয়া হয়। পাতল সেউজীয়া ৰঙৰ হয় কাপোৰযোৰ, যিহেতু এতিয়া গৰমৰ দিন। আৰু কোমল ৰঙৰ কাপোৰ পিন্ধিলে গৰমটো খুব কম লাগে বুলি কয়। গতিকে কাপোৰযোৰ দেখিছে আপোনালোকে, ধুনীয়াকৈ এনেকুৱা ছাইড পাৰি লগোৱা হৈ আছে আৰু এইটো আঁচলটো। কাপোৰযোৰৰ ব্লাউজ পিচ এক্সট্ৰা আছে আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনো ঠিক তেনেকৈ ওপৰলৈকে ফুল আছে, দেখা পাইছে। মিছো কাপোৰ বুলি ক'লে সাধাৰণতে অকণমান সন্দেহ হৈ যায়, কাৰণ মিছোৰ যিকোনো বস্তুটো যে পাৰফেক্ট আহিবই তেনেকুৱা নহ'বও পাৰে। গতিকে ৰিভিউটো পালে ভাল হয়। এইখন হৈছে ধুনীয়াকৈ মেখেলাখন আৰু কাপোৰযোৰ একদম ধুনীয়া লাইট গ্ৰীণ কালাৰত আছে আৰু গৰমৰ কাৰণে একদম বেষ্ট হয়, কাৰণ বোৱা হয় যিহেতু, বোৱা কাপোৰ হয় যিহেতু, তো বিৰাট কোমল হয় কাপোৰযোৰ। আৰু দেখা পাইছেই, মই মিছোৰ কোড নম্বৰটো ইয়াৰ দি দিবলৈ নিশ্চয় ট্ৰাই কৰিম। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, অশেষ ধন্যবাদ। আৰু যদি কাপোৰযোৰ আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। মই কোড নম্বৰটো তাত দি দিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ, আকৌ এযোৰ নতুন কাপোৰ লৈ নেক্সট আকৌ এবাৰ লগ পাম।